গুড মৰ্নিং বন্ধুসকল, আজি আপোনালোকৰ কাৰণে এটা থেৰাপি লৈ আহিছোঁ আৰু এইটো হ'ব বেষ্ট টেকনিক। ৰাতিপুৱা এক্সাৰচাইজৰ পিছত এয়া মোৰ গৰম পানী। এই গৰম পানী কৰোঁতে দিছ ইজ দ্য হট পট। এইটোত গৰম কৰোঁতে মাত্ৰ আধা মিনিট লাগে। গৰম পানী হৈ যোৱাৰ পিছত তাৰপিছত লাগিব এনেকুৱা এটা কাঁচৰ গ্লাছ। কাঁচৰ গ্লাছতে কিয় ল'ব লাগে? কাঁচৰ গ্লাছত কোনো বেক্টেৰিয়া ভাইৰাছ থাকিব নোৱাৰে আৰু ষ্টীলৰ গ্লাছত বেক্টেৰিয়া ভাইৰাছ থাকিব পাৰে। গতিকে কাঁচৰ গ্লাছত কি হ'ব লাগে? কুহুমীয়া গৰম পানী হ'ব লাগে। কুহুমীয়া গৰম পানী ৰাতিপুৱা একেবাৰে খালী পেটত। এতিয়া একদম ৰাতিপুৱা 5:30 বাজিছে, মই উঠিছোঁ 4টা বজাত। মোৰ আৰু এক্সাৰচাইজ হৈ যোৱাৰ পিছত এই কুহুমীয়া গৰম পানী কৰিলোঁ। ইয়াতে তুলসী ড্ৰপ দিম। বেলেগ গ্লাছত যদি তুলসী ড্ৰপ দিওঁ তেনেহ'লে সেই গোটেইখিনি বস্তু গ্লাছতে থাকি যাব। এই কাঁচৰ গ্লাছত দিলে তুলসী ড্ৰপখিনি কি হৈ গ'ল, পূৰা মিক্স হৈ গ'ল, এবজৰ্ব হৈ গ'ল আৰু ইয়াৰ লগত নাথাকে। ষ্টীলৰ গ্লাছত দি পেলাই চাব আৰু এইটো গ্লাছত দি পেলাই চাব, বেলেগ ধৰণৰ এটা কি পাব, আমেজ পাব। চ' ইয়াৰ পিছত আপোনালোকৰ আগত এই হ'ল ত্ৰিফলা। ত্ৰিফলাটোৱে আমি কি খাব লাগে ৰাতিপুৱা? এই হ'ব আমাৰ জীৱন পদ্ধতি। যদি এই তুলসী ড্ৰপটো খাওঁ, খোৱাৰ পদ্ধতিটো এনেকৈ খালী পেটত আস্তে আস্তে একে ঢোকতে গোটেইখিনি খাব নালাগে। ইয়াৰ উপকাৰিতা: তুলসী ড্ৰপ 1000 বেমাৰৰ ঔষধ। ই পঞ্চতুলসী। আমাৰ ইয়াতে 5টা তুলসী লগ লাগি অডিয়েঞ্চৰ তুলসী হৈছে। এই আপোনালোকে দেখা পাইছে তুলসী ড্ৰপ। এইটো ঘৰৰ গোটেইখিনি মানুহে পাব পাৰে। আপোনাৰ লাঞ্চৰ কোনো বেমাৰ নহয়। চৰ্দি, কাহ, জুখাম, বুখাৰ এইবোৰ আপোনাৰ কেতিয়াও আহিব নোৱাৰে আৰু পেটৰ বেক্টেৰিয়া ভাইৰাছক কি কৰি দিব? নাইকিয়া কৰি দিব। নেক্সট, এই পানীটো আমি আস্তে আস্তে খাব লাগে। কাঁচৰ গ্লাছত হ'ব লাগে। কুহুমীয়া গৰম পানী হ'ব লাগে। খোৱাৰ বেষ্ট পদ্ধতি। এতিয়া এই যে মই কুহুমীয়া গৰম পানীটো খালোঁ, ৰাতিপুৱাৰ 1 গিলাচ কুহুমীয়া গৰম পানী আপোনাক 1000 বেমাৰৰ পৰা মুক্তি দিব পাৰে। আপোনাক 1000 বেমাৰৰ পৰা কি কৰিব পাৰে? বচাব পাৰে। 1 গিলাচ কুহুমীয়া গৰম পানীয়ে আপোনাৰ শৰীৰৰ পৰা যিমান লেতেৰা বস্তু আছে, দিছ ইজ দ্য নেচাৰেল প্ৰচেছ অফ ডিটক্সিফিকেশ্যন। তাৰ লগতে মই নেচাৰেল ডিটক্সিফিকেশ্যনৰ ইয়াতে ত্ৰিফলা নামৰ এটা টেবলেট লৈছোঁ। এতিয়া মই এটা ত্ৰিফলা টেবলেট খাম। এই এটা ত্ৰিফলা টেবলেট ল'লোঁ, এনেকৈ খাই দিলোঁ। এটা ত্ৰিফলাই আপোনাৰ গেছ, এচিডিটি, পাইলছ, শৰীৰৰ ডিটক্সিফিকেশ্যন, দিছ ইজ দ্য নেচাৰেল ৱে অফ ডিটক্সিফিকেশ্যন। ঈশ্বৰ ভগৱানে আমাক এনেকুৱা 3টা ফল দিছে, সেই ফলৰ সংমিশ্ৰণৰ দ্বাৰাই এই ত্ৰিফলা নামৰ বস্তু বনোৱা হৈছে। এইটো আমাৰ বদহজম, কনষ্টিপেশ্যন, আমাৰ পাইলছ এই বেমাৰটো কি কৰি দিব? নাইকিয়া কৰি দিব আৰু গোটেই বডিটোক মানে ডিটক্সিফিকেশ্যন কৰিব। ইয়াৰ দাম কিমান বন্ধুসকল? ইয়াৰ দাম 475 টকা। কিমানটা কেপচুল আছে? কিমানটা টেবলেট আছে? ইয়াতে 60টা টেবলেট আছে। ৰাতিপুৱা এটা খালোঁ আৰু ৰাতি এটা খাম। এতিয়া মোৰ এইটো হৈ গ'ল, তুলসী ড্ৰপ খোৱা হৈ গ'ল, মোৰ ত্ৰিফলা খোৱা হৈ গ'ল। এতিয়া খাম মই গুগুল। এই গুগুলটোৱে কি কৰিব? এয়া হ'ল গুগুল। ইয়াৰ পৰা এটা টেবলেট ল'লোঁ আৰু এইটো মই খাই আছোঁ। এই গুগুলটোৱে আমাৰ কাৰ্টিলেজ লিগামেণ্ট, এইটো হ'ল আমাৰ যিমানবোৰ গাঁঠি আছে, কেতিয়াও আপোনাৰ বাত বিষ নহয়।
যাৰ গাঁঠি গাঁঠিৰ বিষ আছে। এই গুগলটো যদি খাব পাৰিছে, ইয়াৰ দাম কিমান? মাত্ৰ ইয়াতে 60টা টেবলেট আছে, ইয়াৰ দাম হ'ব 432 টকা। এটা টেবলেটৰ দাম কিমানকৈ পৰিল বন্ধুসকল আপোনালোকে ওলাই ল'ব পাৰে। এইটো আপোনাৰ পূৰা 1 মাহৰ কাৰণে কোৰ্চ হৈ গ'ল। দিছ ইজ দ্য বেষ্ট ৱে অফ টেকিং আৱাৰ ছাপ্লিমেণ্ট। ছাপ্লিমেণ্ট লোৱাৰ যি পদ্ধতি, নিশ্চয় আপোনালোকে কেনেকৈ খাব লাগিল, কি কৰিব লাগিল, বহুত বস্তু আপোনালোকে নাজানে। মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখাই দিলোঁ। এতিয়া ৰৈ যোৱা যিখিনি পানী, মই এই পানীখিনি খাই দিলোঁ। এতিয়া ভকতে গোটেইখিনি বস্তু খাব নালাগে, অলপ অলপকৈ চুই চুই খাব লাগে। বাছ পানীটো আমি কি কৰি খাব লাগে, অলপ অলপকৈ একে ঢকতে যদি আমি খাই দিওঁ, এইটো গৈ পেলাই কিডনীৰ কি হ'ব, ফিল্টাৰাইজেশ্যন কৰোঁতে অসুবিধা হ'ব। সেইকাৰণে পানী খোৱাৰ বেষ্ট পদ্ধতি হ'ল বহি পেলাই পানী খাব লাগে আৰু অলপ অলপকৈ খাব লাগে। দিছ ইজ দ্য নেচাৰেল পদ্ধতি। এইখিনি বস্তু, এই তুলসী দ্ৰৱটো খালোঁ, নেক্সট ত্ৰিফলা খালোঁ, নেক্সট গুগলো খালোঁ, 3টা বস্তু মই খাই দিলোঁ। শৰীৰৰ যিমান টক্সিন, শৰীৰৰ যিমান লেতেৰা বস্তু, আমি মাছ, মাংস, কণী, দালি যিয়ে নাখাওঁ কিয়, এই তাৰে পৰা আমি কি পাম? টক্সিন পাম। এইটোৱেই হ'ব মানে কি, সুস্থ আৰু নিৰোগী জীৱন যাপন কৰাৰ কাৰণে